আজিৰ সভাত সভাপতিত্ব কৰা শিৱসাগৰ লোকসভা সমষ্টিৰ সন্মানীয় সাংসদ আৰু আজিৰ এই অনুষ্ঠানটিৰ সভাপতিত্বৰ দায়িত্ব গ্ৰহণ কৰা শ্ৰী তপন গগৈ ডাঙৰীয়া, ভাৰত চৰকাৰৰ পেট্ৰলিয়াম, প্ৰাকৃতিক গেছ, শ্ৰম আৰু নিয়োগ বিভাগৰ সন্মানীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী ডাঙৰীয়া, আমাৰ মাজত উপস্থিত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সন্মানীয় উপাচাৰ্য ডক্টৰ জিতেন হাজৰিকা ডাঙৰীয়া, আমাৰ মাজত উপস্থিত সাংসদ কামাখ্যা প্ৰসাদ তাছা ডাঙৰীয়া, অসম চৰকাৰৰ মোৰ সতীৰ্থ মন্ত্ৰী বিমল বৰা ডাঙৰীয়া, সোণাৰী সমষ্টিৰ সন্মানীয় বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ ডাঙৰীয়া, ৰাজ্য চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী হিৰণ্য কোঁৱৰ ডাঙৰীয়া, সোণাৰী সমষ্টিৰ প্ৰাক্তন বিধায়িকা নৱনীতা সন্দিকৈ ডাঙৰীয়ানী, এই মহাবিদ্যালয়ৰ বিশেষকৈ শিৱসাগৰ জোনৰ ACTৰ সভাপতি পবিত্ৰ বৰা ডাঙৰীয়া, আমাৰ এই মহাবিদ্যালয়ৰ সন্মানীয় অধ্যক্ষ ডক্টৰ বিমল চন্দ্ৰ গগৈ ডাঙৰীয়া, চৰাইদেউ জিলাৰ উপায়ুক্ত বৰুৱা ডাঙৰীয়াকে আদি কৰি মঞ্চত আৰু সভাস্থলীত আসন গ্ৰহণ কৰা সুধীবৃন্দ, এই মহাবিদ্যালয়ৰ অধ্যাপক অধ্যাপিকা, প্ৰাক্তন অধ্যাপক অধ্যাপিকা, ছাত্ৰ ছাত্ৰী, প্ৰাক্তন ছাত্ৰ ছাত্ৰী আৰু এই মহাবিদ্যালয়ৰ কৰ্মচাৰী, প্ৰাক্তন কৰ্মচাৰীবৃন্দকে আদি কৰি আজিৰ সভাত উপস্থিত ৰাইজ, আইসকল, দেউতাসকল আৰু যুৱক যুৱতী, ছাত্ৰ ছাত্ৰী, বন্ধু বান্ধৱীসকল, সোণাৰী মহাবিদ্যালয়ৰ সোণালী জয়ন্তী বৰ্ষৰ সামৰণি অনুষ্ঠানৰ আজিৰ গৌৰৱময় আৰু ঐতিহাসিক দিনটোত মই মহাবিদ্যালয়খনৰ বৰ্তমান আৰু পূৰ্বৰ প্ৰতিগৰাকী শ্ৰদ্ধাৰ শিক্ষাগুৰু, ছাত্ৰ ছাত্ৰী আৰু কৰ্মচাৰীবৃন্দৰ লগতে সমূহ সোণাৰীবাসীক আন্তৰিক অভিনন্দন জনাইছোঁ। এই শুভ দিনটোতে মহাবিদ্যালয়খনৰ প্ৰতিষ্ঠাপক অধ্যক্ষ গোলাপ চন্দ্ৰ বৰগোহাঁই, প্ৰতিষ্ঠাপক সম্পাদক ডিম্বেশ্বৰ গগৈ প্ৰমুখ্যে ইয়াৰ জন্মলগ্নৰে সৈতে জড়িত প্ৰতিগৰাকী নমস্য ব্যক্তিলৈ মই গভীৰ শ্ৰদ্ধা নিবেদন কৰিছোঁ। 5 দশক পূৰ্বে এই অঞ্চলত উচ্চ শিক্ষাৰ পোহৰেৰে উজ্বলাই তুলিবলৈ এইসকল বিদ্যানুৰাগীয়ে যি আশাসুধীয়া প্ৰচেষ্টা আৰম্ভ কৰিছিল, তাৰ ফলত 1970 চনৰ 5 আগষ্ট তাৰিখে এই মহাবিদ্যালয়খন গঢ় লৈ উঠিছিল। এইসকল ব্যক্তিৰ সপোন সাৰ্থক কৰি আজি সোণাৰী মহাবিদ্যালয় কেৱল মাত্ৰ চৰাইদেউ জিলাৰে নহয়, সমগ্ৰ অসমৰে এখন অগ্ৰণী শিক্ষানুষ্ঠান হিচাপে উজ্বলি উঠিছে। আহোম ৰাজত্বৰ ৰাজধানী চৰাইদেউৰ ঐতিহ্যৰে মহিমামণ্ডিত সোণাৰীৰ অসমৰ সমাজ জীৱনত এক সুকীয়া পৰিচয় আছে। 1253 খ্ৰীষ্টাব্দত স্বৰ্গদেউ চাওলুং চুকাফাই ৰাজধানী প্ৰতিষ্ঠা কৰা সোণাৰী জিলাৰ চৰাইদেউৰ মৈদামসমূহ অসমৰ ঐতিহ্যৰ সোণোৱালী সাক্ষী হৈ আজিও জিলিকি আছে। এই সোণাৰীৰ দাঁতিকাষৰীয়া চক্ৰাইত আজিৰ পৰা 150 বছৰৰো অধিক কাল পূৰ্বে স্বাধীনতা সংগ্ৰামী মণিৰাম দেৱানে চাহ বাগিচা স্থাপন কৰি অসমৰ কৃষিভিত্তিক অৰ্থনীতিক নতুন দিশেৰে অসমৰ কলা, সাহিত্য, সংস্কৃতিৰ ক্ষেত্ৰখনলৈ যি কেইগৰাকীয়ে মহান শিল্পীয়ে অসামান্য অৱদান আগবঢ়াই গৈছে, সেইসকলৰ অন্যতম
গীতিকবি পাৰ্বতী প্ৰসাদ বৰুৱা আৰু তেখেতৰো জন্মস্থান এই সোণাৰীৰে। ঐতিহ্য বিজড়িত সোণাৰীৰ শৈক্ষিক ক্ষেত্ৰত এই মহাবিদ্যালয়খনে এক নৱজাগৰণৰ সূচনা কৰিছিল। মহাবিদ্যালয়খনে গঢ় দিয়া মানৱ সম্পদসমূহে আজিও অসমৰ সমাজ জীৱন মহিয়ান কৰি ৰাখিছে। অসম চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী, লোকসভাৰ সাংসদ তপন গগৈ ডাঙৰীয়া, বিশিষ্ট শিল্পী খগেন গগৈ, ৰঞ্জিত গগৈকে আদিকে ধৰি মহাবিদ্যালয়ৰ বহু প্ৰাক্তন শিক্ষাৰ্থীয়ে সমাজ জীৱনৰ বিভিন্ন ক্ষেত্ৰত সুপ্ৰতিষ্ঠা লাভ কৰি ৰাজ্যখনক গৌৰৱান্বিত কৰিছে। মই বিশ্বাস কৰোঁ যে সোণাৰী মহাবিদ্যালয়ৰ এই পবিত্ৰ ইতিহাসে যিসকল মানৱ সম্পদৰ নিৰ্মাণ কৰিলে তেখেতসকলে ৰাজ্যখনৰ জনজীৱনলৈ আৰু অধিক বৰঙণি আগবঢ়াই যাব। জ্ঞানৰ মন্দিৰ সোণালী মহাবিদ্যালয়ৰ মূল বাণী হৈছে তেজশ্ৰী নৱধিম মস্তু, যাৰ অৰ্থ হৈছে আমাৰ শিক্ষা ফলপ্ৰসূ হওক। যি মহান আদৰ্শ সন্মুখত ৰাখি মহাবিদ্যালয়খনে এই মূল বাণী গ্ৰহণ কৰিছে, তাৰ সফল প্ৰাপ্তিত শিক্ষক আৰু ছাত্ৰ ছাত্ৰী উভয়ৰে পৰ্বতসম দায়িত্ব আৰু কৰ্তব্য আছে। আজিৰ এই পবিত্ৰ দিনটোত মই আপোনালোকৰ আগত এই সম্পৰ্কে কিছু আলোকপাত কৰিব খুজিছোঁ। এগৰাকী বিদ্যাৰ্থীক সুনাগৰিক হিচাপে গঢ়ি তোলাত পিতৃ মাতৃৰ সমানে শিক্ষকৰ ভূমিকা অপৰিসীম। পিতৃ মাতৃক আমি আদিগুৰু বুলি কওঁ আৰু তাৰ পিছতেই আমাৰ জীৱন গঢ়াত আটাইতকৈ ডাঙৰ দায়িত্ব গ্ৰহণ কৰে শিক্ষক শিক্ষয়িত্ৰীসকলে। ছাত্ৰ ছাত্ৰীৰ মাজত থকা সম্পদ আৰু সদ্ভাৱনা বিচাৰি উলিয়াই প্ৰকৃত মাৰ্গদৰ্শন দিয়া, এক কল্পনাশ্ৰয়ী মনৰ উন্মেষ সাধন কৰা, মাতৃভূমিৰ গৰিমামণ্ডিত ঐতিহ্যৰ প্ৰতি শ্ৰদ্ধাশীল কৰি তোলা আৰু স্বদেশ প্ৰেমেৰে উজ্জীৱিত কৰি তেওঁলোকৰ নৈতিক আধ্যাত্মিক প্ৰমূল্যৰে পুথিত শিক্ষা প্ৰদান কৰাটো হৈছে শিক্ষকৰ অন্যতম দায়িত্ব। শিক্ষাৰ্থীৰ মনৰ পৰা অজ্ঞান আন্ধাৰ বিনাশ কৰি জ্ঞানৰ জ্যোতিৰে আলোকিত কৰাৰ গুৰু দায়িত্ব হৈছে শিক্ষক শিক্ষয়িত্ৰী। আদৰ্শ শিক্ষা গুৰুৰ দায়িত্ব কেৱল জ্ঞান দানতে সীমাবদ্ধ নহয়, তেওঁলোকে ছাত্ৰ ছাত্ৰীসকলক শিক্ষাৰ প্ৰতি শ্ৰদ্ধাৱান হৈ উঠাটো সহায় কৰিব লাগিব। ছাত্ৰ ছাত্ৰীয়ে যেতিয়া জ্ঞানাৰ্জনৰ প্ৰতি শ্ৰদ্ধাৱান হৈ উঠে তেতিয়াই কোনো এটি বিষয় লৈ নিৰন্তৰ চিন্তা কৰিবলৈ শিকে। শ্ৰদ্ধা জাগ্ৰত নহ'লে চিন্তাও জাগ্ৰত হ'ব নোৱাৰে। আনহাতে চিন্তাবিহীন জ্ঞানে ছাত্ৰ ছাত্ৰীৰ জীৱনত সাময়িক সফলতা আনিলেও তেওঁলোকৰ ব্যক্তিত্বৰ পূৰ্ণ বিকাশ কৰিব নোৱাৰে। এই প্ৰসংগত মই তিনিগৰাকী মহান পুৰুষৰ কথা উল্লেখ কৰিব বিচাৰিছোঁ, যিসকলৰ জীৱন গুৰু শিষ্যৰ সম্পৰ্কৰ উজ্জ্বল চানেকি। ছাত্ৰ হিচাপে তেওঁলোকৰ শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰাত তেওঁলোকৰ শিক্ষক বা গুৰুৰ ভূমিকা আছিল অতিকৈ গুৰুত্বপূৰ্ণ। অসমৰ জাতীয় জীৱনৰ প্ৰাণ প্ৰতিষ্ঠাপক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জীৱন আৰু দৰ্শন গঢ় দিয়া ব্যক্তিগৰাকী আছিল তেখেতৰ গুৰু মহেন্দ্ৰ কন্দলী। 12 বছৰ বয়সত বিদ্যা গ্ৰহণ কৰিবলৈ যোৱা যুগনায়ক মহাপুৰুষ গৰাকীক তেওঁৰ গুৰুৰ প্ৰেৰণা আৰু স্বীকৃতিয়ে নিজৰ প্ৰতিভা সম্পৰ্কে আত্মবিশ্বাসী কৰি গঢ়ি তুলিছিল। ফলত গুৰুৰ ঋণ স্বীকাৰেৰে তেখেত দুপদূপে আগুৱাই গৈছিল। গুৰু মহেন্দ্ৰ কন্দলীয়ে মহাপুৰুষ গৰাকীক আধ্যাত্মিক আৰু নৈতিক শিক্ষা প্ৰদানেৰে জীৱনত মাৰ্গদৰ্শন কৰিছিল। অসমীয়া জাতিক আধুনিক শিক্ষাৰে শিক্ষিত কৰি ভাৰতবৰ্ষৰ অন্য ৰাজ্যৰ সমানে আগুৱাই নিয়াৰ বাবে
যি কেইগৰাকী ব্যক্তিয়ে ব্ৰিটিছ শাসনকালত প্ৰয়াস কৰিছিল তেওঁলোকৰ ভিতৰত অন্যতম আছিল। আনন্দৰামৰ ব্যক্তিত্ব গঢ় দিয়াৰ ক্ষেত্ৰত প্ৰধান ভূমিকা গ্ৰহণ কৰিছিল তেওঁৰ শিক্ষক কেইগৰাকীয়ে। উচ্চ শিক্ষা লাভৰ বাবে আনন্দৰামক কলিকতালৈ পঠোৱা মূল ব্যক্তিকেইজন আছিল তেখেতসকলৰ শিক্ষক। শিক্ষক হিচাপে গুণী ছাত্ৰৰ প্ৰতি তেওঁলোকে যি ধৰণে দৃষ্টি ৰাখিব লাগে সেয়া ৰাখিছিল আৰু আনন্দৰামক ঘৰৰ অনিচ্ছা সত্ত্বেও এই শিক্ষাগুৰুসকলে উচ্চ শিক্ষাৰ বাবে কলিকতালৈ পঠাইছিল। আনকি তেওঁলোকে কাহানিও বাহিৰলৈ গৈ নোপোৱা আনন্দৰামক জাহাজ থকা ঠাই চিনাকি মানুহ আদিও যোগাৰ কৰি দিছিল। এই কথা আনন্দৰাম ঢেকিয়াল ফুকনৰ জীৱন চৰিত গুণাভিৰাম বৰুৱাই লিখি থৈ গৈছিল। অসমীয়া ভাষা সাহিত্যৰ ওজা যশস্বী গৱেষক আৰু সাহিত্যিক বাণীকান্ত কাকতিৰ জীৱনত শিক্ষকৰ ভূমিকা আছিল অপৰিসীম। এগৰাকী শিক্ষকে ছাত্ৰক কিমান ভাল পাব পাৰে, ছাত্ৰৰ বুদ্ধিদীপ্ততা দেখি শিক্ষকৰ মন কেনেকে পুলকিত হ'ব পাৰে সেই কথা বাণীকান্ত কাকতিৰ জীৱনত প্ৰকাশ পাইছিল। এবাৰ বিদ্যালয়ত পৰীক্ষাত বাণীকান্ত কাকতিক তেওঁৰ শিক্ষক লক্ষীনাৰায়ণ গোস্বামীয়ে সংস্কৃত বিষয়ত 100ৰ ভিতৰত 105 নম্বৰ প্ৰদান কৰিছিল। এই কথাই বাণীকান্ত কাকতিক অসীম প্ৰেৰণা দিছিল। দৰাচলতে ই আছিল প্ৰতিভাৰ প্ৰতি এক ধৰণৰ সন্মান। সেই প্ৰেৰণাই বাণীকান্ত কাকতিৰ শৈক্ষিক জীৱন এনেভাৱে প্ৰভাৱান্বিত কৰিছিল যে পৰৱৰ্তী সময়ত তেখেতে অসমীয়া ভাষা সাহিত্যৰ এগৰাকী বিশিষ্ট গৱেষক বিশ্লেষক তথা এগৰাকী সফল শিক্ষক হিচাপেও সুনাম অৰ্জন কৰিছিল। আজিৰ দিনটোৰ আমাৰ বাবে এক সুকীয়া ঐতিহ্যও আছে। আজিৰ দিনটোতে 1893 চনত চিকাগোত স্বামী বিবেকানন্দই প্ৰথম আন্তঃৰাষ্ট্ৰীয় ধৰ্ম সভাত তেখেতৰ প্ৰখ্যাত চিকাগো ভাষণ প্ৰদান কৰিছিল। সেই ভাষণতে তেখেতে কি ধৰণে সনাতন সভ্যতা সংস্কৃতিয়ে মানুহৰ মাজত ভাল পোৱা, মানুহৰ মাজত বুজাবুজি আৰু প্ৰত্যেকজন মানুহকে কেনেকে মনুষ্যত্বৰ পৰা ভগৱত চৰিত্ৰলৈ উৎকৰ্ষিত কৰিব পাৰে তাৰ বিষয়ে তেওঁ ব্যাখ্যা দিছিল। স্বামী বিবেকানন্দই কৈছিলে শিশুসকলক শিক্ষা দিবলৈ হলে তেওঁলোকৰ ওপৰত অগাধ বিশ্বাস ৰাখিব লাগিব। বিশ্বাস ৰাখিব লাগিব যে প্ৰতিজন শিশু অনন্য ঐশ্বৰিক শক্তিৰ আধাৰস্বৰূপ। শিক্ষকে শিশুক অন্তৰত অৱস্থিত নিৰ্দিষ্ট ব্ৰহ্মক জাগৃত কৰাৰ চেষ্টা কৰিব লাগিব। শিশুসকলক শিক্ষা দিয়াৰ সময়ত এটা কথা মনত ৰাখিব লাগিব যে তেওঁলোকে যাতে নিজৰ চিন্তা কৰিবলৈ শিকে তাৰ বাবে তেওঁলোকে উৎসাহ পাব লাগিব। মৌলিক চিন্তা চৰ্চাৰ ওপৰত গুৰুত্ব আৰোপ কৰি তেওঁ কৈছে যে মৌলিক চিন্তাৰ অভাৱৰ কাৰণেই ভাৰতৰ এই হীন অৱস্থা। যোগ্য শিক্ষা পালে তেওঁলোক মানুহ হ'ব, জীৱন সংগ্ৰামত নিজৰ সমস্যা নিজে সমাধান কৰি ল'ব পাৰিব। বেদান্তত উল্লেখ আছে ব্যক্তিৰ ভিতৰতে সকলো আছে। আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ ভিতৰতো সকলো গুণ আৰু প্ৰতিভা আছে, মাত্ৰ সেইবিলাক জাগ্ৰত কৰিব লাগিব আৰু সেই দায়িত্ব হৈছে অধ্যাপক অধ্যাপিকাই। স্বামী বিবেকানন্দই আৰু কৈছে ব্যক্তিৰ যিখিনি আছে তাক নষ্ট কৰিব নালাগে, পাৰিলে তেওঁ স্তৰ কিছু উন্নত কৰিব লাগে। সেই মানুহজনে আচাৰ্য নামৰ যোগ্য যিজনে নিমিষতে নিজক যেন হেজাৰজনৰ বিভিন্ন ব্যক্তিত পৰিণত কৰিব পাৰে। কেৱল তেওঁই যথাৰ্থ আচাৰ্য যিজনে অনায়াসে শিষ্যৰ অৱস্থালৈ নিজক লৈ যাব পাৰে। নিজৰ শক্তি শিষ্যৰ মাজত সঞ্চাৰিত কৰি তেওঁৰ চকুৰে চাব পাৰে, তেওঁৰ কাণেৰে শুনিব পাৰে, তেওঁৰ মনেৰে বুজিব পাৰে আৰু এনেকুৱা আচাৰ্যহে সঠিক শিক্ষা দিব পাৰে। শ্ৰদ্ধাৰ ৰাইজ,
এনে ধৰণৰ গুণ আৰু এনে ধৰণৰ তত্ত্বৰ ওপৰতে আমাৰ ৰাষ্ট্ৰীয় শিক্ষা নীতি ভাৰত চৰকাৰে গ্ৰহণ কৰিছে। আমাৰ ৰাষ্ট্ৰীয় শিক্ষা নীতিত বহুমুখী জ্ঞান প্ৰদান আৰু ব্যক্তিৰ সম্পূৰ্ণ লুকাই থকা প্ৰতিভা জাগ্ৰত কৰাৰ বাবে গুৰুত্ব প্ৰদান কৰিছে। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সন্মানীয় উপাচাৰ্য ডাঙৰীয়া ইতিমধ্যে কৈ গৈছে যে আমাৰ ৰাজ্যখনতো সমগ্ৰ ৰাষ্ট্ৰৰ লগতে ৰাষ্ট্ৰীয় শিক্ষানীতি প্ৰয়োগৰ ব্যৱস্থা আৰম্ভ হৈছে। সোণাৰী মহাবিদ্যালয়ৰ ক্ষেত্ৰত প্ৰাসংগিক হৈছে যে অহা বছৰৰ পৰা আমি সোণাৰী মহাবিদ্যালয়তে হওক বা অসমৰ মহাবিদ্যালয়সমূহত চতুৰ্থ বৰ্ষ অৰ্থাৎ 4টা বছৰ থকা ডিগ্ৰী কোৰ্স গ্ৰেজুৱেশ্যন কোৰ্স আমি আৰম্ভ কৰিম। ইয়াৰ লগে লগে ছাত্ৰ ছাত্ৰীসকলে বিজ্ঞানৰ ছাত্ৰ এজনেও কলাৰ ওপৰত জ্ঞান ল'ব পাৰিব, কলাৰ ছাত্ৰ এজনেও বিজ্ঞানৰ ওপৰত জ্ঞান ল'ব পাৰিব। কোৰ্স সাবজেক্টৰ লগতে আন কেইবাটাও সাবজেক্ট আমাৰ শিক্ষাৰ্থীসকলে পঢ়িব লাগিব আৰু তদ্ৰুপভাৱে শিক্ষাৰ্থীসকলে প্ৰয়োজনৰ তাগিদাত সাৰ্টিফিকেট কোৰ্সেৰে কলেজৰ পৰা ওলাই যাব পাৰিব। 2 বছৰ পঢ়াৰ পিছত আকৌ যদি ইচ্ছা কৰে কলেজলৈ ঘূৰি আহিব পাৰিব। অৰ্থাৎ এন্ট্ৰি আৰু এক্সিট 4টা বছৰত তেওঁলোকৰ বাবে প্ৰযোজ্য হ'ব। সাৰ্টিফিকেট কোৰ্স, ডিপ্লোমা কোৰ্স আৰু ফাইনেলি গ্ৰেজুৱেশ্যন, এই ধৰণে আমাৰ শিক্ষা ব্যৱস্থাই এটা নতুন মূৰ ল'ব। মই ভাবো যে সোণাৰী মহাবিদ্যালয় হওক বা অসমৰ আন মহাবিদ্যালয়সমূহে হওক, ৰাষ্ট্ৰীয় শিক্ষানীতিৰ আধাৰত আমাৰ মহাবিদ্যালয়খন নতুনকৈ এক জাগ্ৰত কৰা, নতুনকৈ নিজক সাজু কৰি তোলাৰ প্ৰয়োজনীয়তা আহি পৰিব। আগতে কলা শাখাৰ শিক্ষক এজনে অধ্যাপক অধ্যাপিকাসকলে কেৱল মাত্ৰ কলাৰ ছাত্ৰ ছাত্ৰীসকলক পঢ়াব লাগিছিল। এতিয়া বিজ্ঞানৰ ছাত্ৰ ছাত্ৰীসকলেও কলা পঢ়িব, কলাৰ ছাত্ৰ ছাত্ৰীও বিজ্ঞান পঢ়িব, স্কিলৰ ওপৰত ট্ৰেইনিং ল'ব, মেজৰ আৰু মাইনৰ কোৰ্স, কোৰ কোৰ্স আৰু মাইনৰ কোৰ্স, এই ধৰণে কেইবাটাও বিষয়ৰ ওপৰত 4টা বছৰত শিক্ষা লাভ কৰিব। উদ্দেশ্য হৈছে যাতে এজন ছাত্ৰ ছাত্ৰীক আমি পূৰ্ণ মানুহ কৰি গঢ়ি তুলিব পাৰোঁ। মই বিশ্বাস কৰোঁ যে সোণালী মহাবিদ্যালয়ৰ আজি এই পবিত্ৰ দিনটোত 50 বছৰ অতিক্ৰম কৰা এই ঐতিহ্যৰে পৰিপূৰ্ণ দিনটোত সোণাৰী মহাবিদ্যালয়ৰ অধ্যাপক অধ্যাপিকা আৰু আমাৰ ইয়াৰ ছাত্ৰ ছাত্ৰীসকলে খুব সুন্দৰভাৱে পুৰণি ৰাষ্ট্ৰীয় শিক্ষানীতিৰ পৰা নতুন ৰাষ্ট্ৰীয় শিক্ষানীতিলৈ গতি কৰাৰ যি পথ, সেই পথত তেওঁলোকে যাত্ৰা আৰম্ভ কৰিব। ৰাষ্ট্ৰীয় শিক্ষানীতিৰ উদ্দেশ্যই হ'ল যে ছাত্ৰ ছাত্ৰীজনে জ্ঞানো লাভ কৰিব লাগিব আৰু প্ৰজ্ঞাও লাভ কৰিব লাগিব। জ্ঞান আৰু প্ৰজ্ঞাৰ সমন্বয়ৰ মাজতে আমাৰ মানুহৰ পূৰ্ণ ব্যক্তিত্বৰ বিকশিত হ'ব পাৰে। মই পুনৰবাৰ সোণাৰী মহাবিদ্যালয়ৰ এই পবিত্ৰ দিনটোত আমাৰ শিক্ষাগুৰু অধ্যাপক অধ্যাপিকাসকলক ৰাষ্ট্ৰীয় শিক্ষানীতিৰ বাবে নিজকে প্ৰস্তুত কৰি তুলিবলৈ আহ্বান জনাইছো। মই অত্যন্ত আনন্দিত যে ইতিমধ্যে আমাৰ ৰাজ্যখনৰ গুৱাহাটী বিশ্ববিদ্যালয় হওক, ডিব্ৰুগড় বিশ্ববিদ্যালয় হওক, তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয় হওক, কটন বিশ্ববিদ্যালয় হওক, প্ৰতিখন বিশ্ববিদ্যালয়ে অহা বছৰৰ পৰা ৰাষ্ট্ৰীয় শিক্ষানীতি প্ৰকৃতাৰ্থত আৰম্ভ কৰিবলৈ তেওঁলোকে ইতিমধ্যে নিজক প্ৰস্তুত কৰি তুলিছে। মই আশা কৰোঁ ডিব্ৰুগড় বিশ্ববিদ্যালয় তেওঁলোকৰ প্ৰচেষ্টাত সফল হ'ব আৰু সেই ধৰণে আমাৰ ৰাষ্ট্ৰীয় শিক্ষানীতিৰ আধাৰত এক বিশ্বমানৰ শিক্ষা ব্যৱস্থা নিৰ্মাণ কৰিবলৈ আমি আগবাঢ়ি যাব পাৰিম
আমি আগুৱাই যাব পাৰিম। শ্ৰদ্ধাৰ ৰাইজ, আজিৰ দিনটোত মই আৰু এটা কথালৈ আপোনালোকৰ দৃষ্টি আকৰ্ষণ কৰিম। আমাৰ শিক্ষা দানৰ কেন্দ্ৰ হ'ল মহাবিদ্যালয়। মহাবিদ্যালয়সমূহ হৈছে জ্ঞানৰ মন্দিৰ। কিন্তু এই জ্ঞানৰ মন্দিৰত আমি যদি চাব যাওঁ, 4টা উপাদানৰ আমাৰ অতিকে প্ৰয়োজন। জ্ঞানৰ মন্দিৰ যদি আমি নিৰ্মাণ কৰোঁ, এই জ্ঞান মন্দিৰৰ প্ৰথম পূজাৰী কেইগৰাকী হ'ল মহাবিদ্যালয়ৰ অধ্যাপক অধ্যাপিকা। অধ্যাপক অধ্যাপিকাৰ লগতে এই মহাবিদ্যালয়ত জ্ঞান লাভ কৰিবলৈ অহা ছাত্ৰ ছাত্ৰীসকল হ'ল এখন শিক্ষানুষ্ঠানৰ দ্বিতীয় উপাদান। তৃতীয় উপাদান হ'ল যিসকলে ইয়াত জ্ঞান লাভ কৰিবলৈ আহে তেওঁলোকৰ অভিভাৱকসকল। এই অধ্যাপক অধ্যাপিকা, ছাত্ৰ ছাত্ৰী আৰু অভিভাৱকসকলৰ মাজত যেতিয়া সমন্বয় থাকিব, সেই সমন্বয়ে এখন মহাবিদ্যালয়ক জ্ঞানৰ মন্দিৰলৈ ৰূপান্তৰ কৰে। আৰু ইয়াৰ লগত আমাক লাগিব শিক্ষানুষ্ঠানখনৰ কায়িক অৱস্থা, অৰ্থাৎ ইনফ্ৰাষ্ট্ৰাকচাৰ। শিক্ষানুষ্ঠানখনৰ বুনিয়াদী ব্যৱস্থা, শিক্ষানুষ্ঠানখনৰ কায়িক ব্যৱস্থা, য'ত নেকি সমাজে নিৰন্তৰ বৰঙণি যোগাব পাৰে আৰু তাৰ লগতে অধ্যাপক অধ্যাপিকা, ছাত্ৰ ছাত্ৰী আৰু আমাৰ অভিভাৱকসকলৰ সুসমন্বয়ৰ মাজেৰে এখন শিক্ষানুষ্ঠান জিলিকি উঠে। ইতিমধ্যে সোণালী জয়ন্তীৰ সময়ছোৱাত এই মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলৰ পৰা আৰম্ভ কৰি বহু কেইজনে এই মহাবিদ্যালয়খনৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্টৰ কাৰণে যিমানখিনি পাৰে সিমানখিনি কৰিবলৈ আগুৱাই আহিছে, কাম হাতত লৈছে। মই আশা কৰিম আমাৰ মহাবিদ্যালয়খনৰ অধ্যাপক অধ্যাপিকা, ছাত্ৰ ছাত্ৰী আৰু অভিভাৱক অভিভাৱিকাসকলেও আমাৰ মাজত এক সমন্বয় স্থাপনৰ মাজেৰে এই মহাবিদ্যালয়খনক যাতে এক প্ৰকৃত জ্ঞানৰ মন্দিৰলৈ ৰূপান্তৰ কৰে। ছাত্ৰ ছাত্ৰীসকলৰ উদ্দেশ্যে মই ক'ব, ভাৰতবৰ্ষখন এক প্ৰকাৰ বিশ্বৰ এক মহাশক্তিত পৰিণত হৈছে। যোৱা মাহত হোৱা আৰ্থিক সমীক্ষা অনুসৰি ভাৰতে মুঠ ঘৰুৱা উৎপাদনৰ ক্ষেত্ৰত ইতিমধ্যে ব্ৰিটেইনক পিছ পেলাই থৈ সমগ্ৰ বিশ্বৰ ভিতৰতে পঞ্চম ইকনমি হিচাপে স্থান লাভ কৰিবলৈ সক্ষম হৈছে। অৰ্থাৎ যি ব্ৰিটিছে আমাক শাসন কৰিছিল, যি ব্ৰিটিছৰ ঔপনিৱেশিকতাবাদ শাসনৰ ফলত আমি পৰাধীন হৈ আছিলোঁ, সেইখন ব্ৰিটিছৰ অৰ্থনৈতিক পৰিৱেশক পিছ পেলাই আজি আমাৰ জননী জন্মভূমি সমগ্ৰ পৃথিৱীৰ ভিতৰতে পঞ্চমখন ইকনমিত পৰিণত হ'বলৈ সক্ষম হৈছে। ভাৰতবৰ্ষৰ লোকসকলে বিশ্বাস কৰে যে ভাৰতবৰ্ষ যদি এই গতিত ধাৱমান হৈ থাকে, তেতিয়াহ'লে অহা 10 বছৰৰ ভিতৰতে আমেৰিকা আৰু চাইনাৰ সমকক্ষ হিচাপে ভাৰতে আত্মপ্ৰকাশ কৰিব পাৰিব। অৰ্থাৎ আজি ভাৰতত এক নতুন অৰ্থনৈতিক শক্তি হিচাপে ভাৰত উদ্ভাসিত হৈছে। মই আমাৰ ছাত্ৰ ছাত্ৰীসকলক অনুৰোধ কৰিম যে এতিয়া হৈছে এই নতুন পৃথিৱীৰ নতুন প্ৰত্যাহ্বান গ্ৰহণ কৰাৰ সময়। আজি আমাৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডাঙৰীয়াও উপস্থিত আছে। আধুনিক শিক্ষা ব্যৱস্থাৰ প্ৰতি আমি এতিয়া নিজক সাজু হোৱাৰ সময় হৈছে। ইণ্ডাষ্ট্ৰী 4.0 তাৰ যিবিলাক প্ৰয়োজনীয়তা, সেই প্ৰয়োজনীয়তাৰ শিক্ষা গ্ৰহণ কৰাৰ বাবে আমাৰ সময় হৈছে। ইনফৰমেশ্যন টেকনলজিয়ে হওক, আৰ্টিফিচিয়েল ইণ্টেলিজেন্সে হওক, এতিয়া পৃথিৱীত এক নতুন দিনলৈ পৃথিৱীখন গতি কৰিছে। লাহে লাহে আমাৰ পাঠ্যক্ৰমসমূহতো আমাৰ ছাত্ৰ ছাত্ৰীসকলক আধুনিক উদ্যোগৰ লগত সামঞ্জস্য ৰাখি তেওঁলোকে যাতে সমসাময়িক জ্ঞান লাভ কৰিব পাৰে, তাৰ বাবে
নিজক যাতে প্ৰস্তুত কৰি তুলিব পাৰে তাৰ দিশত আমি গুৰুত্ব দিব লাগিব। মই আমাৰ ছাত্ৰ ছাত্ৰীসকলক অনুৰোধ কৰিম যে আমাৰ ট্ৰেডিশ্যনেল শিক্ষা ব্যৱস্থাৰ ওপৰতো গৈ আমাৰ মাজত আমাৰ পৃথিৱীৰ আমাৰ ভাৰতৰ চাৰিওফালে যি গতিবিধি চলি আছে, আধুনিক প্ৰযুক্তিৰ যি গতিবিধি চলি আছে তাৰ লগত নিজক চিনাকি ৰাখিবলৈ আৰু প্ৰয়োজন অনুসৰি সেই ধৰণে আমাৰ শিক্ষা ব্যৱস্থা ব্যক্তিগত পৰ্যায়তে হওক সামূহিক পৰ্যায়তে হওক নিৰ্মাণ কৰিবলৈ আমাক প্ৰস্তুত কৰি ৰাখিব লাগিব। আজি আমাৰ ভাৰতবৰ্ষখন যেনেকৈ আগবাঢ়িছে তেনেকৈ আমাৰ অসমখনো লাহে লাহে আমাৰ বিকাশৰ পথত আগবাঢ়িবলৈ আৰম্ভ কৰিছে। যোৱা বছৰটোত আমি দেখা পাইছোঁ যে অসমৰ ঘৰুৱা উৎপাদন এই বছৰত 5 লাখ কোটি টকা অতিক্ৰম কৰিব আৰু তাৰ লগে লগে আমি ভাৰতৰ শক্তিশালী ৰাজ্যবিলাকৰ ভিতৰত নহলেও দুখীয়া ৰাজ্যৰ পৰা মধ্যম বৰ্গৰ ৰাজ্যলৈ আমি নিজকে বিকাশ কৰিব পাৰিম। আজি আমাৰ ভাৰতৰ অৰ্থনৈতিক যি অৱস্থা ভাৰতৰ ৰাজ্যসমূহৰ মাজত আজি আমাৰ লাহে লাহে অসমখনে 15, 16, 17 নম্বৰলৈকে গতি কৰিবলৈ আৰম্ভ কৰিছে। 29-30ৰ পৰা যোৱা কেইটামান বছৰৰ সাধনা আৰু কেইটামান বছৰৰ তপস্যাই আজি আমাৰ ৰাজ্যখনক এক নতুন বিন্দুলৈ লৈ গৈছে। 5খন ৰাজ্যৰ ভিতৰত যাবলৈ আমাৰ সময় আছে, কিন্তু লাহে লাহে আমি ঊৰ্ধ্বমুখী যাত্ৰাত আমি ভৰি দিব পাৰিছোঁ আৰু সেই ঊৰ্ধ্বমুখী যাত্ৰাৰ লগত নিজকে সংগতি ৰাখিবলৈ হলে আমি ৰাজ্যখনৰ বৰঙণিৰ ৰাজ্যখনৰ অৰ্থনৈতিক উন্নয়নত আমি বৰঙণি আগবঢ়াবলৈ প্ৰস্তুত কৰি ৰাখিব লাগিব। আমি নিজক কাৰোবাৰ ওপৰত পৰমুখাপেক্ষী হোৱাৰ পৰিৱৰ্তে আমি নিজক নিজৰ ভৰিত থিয় কৰাবলৈ সাজু কৰিব লাগিব। আমি বেলেগৰ ওচৰত চাকৰি কৰাৰ পৰিৱৰ্তে কেনেকৈ নিজৰ উপাৰ্জনৰ জৰিয়তে আন 10 জনক কৰ্মসংস্থাপন দিব পাৰোঁ তাৰ বিষয়ে আমি চিন্তা কৰিব লাগিব। ফ্ৰম এমপ্লয়ী টু এমপ্লয়াৰ আমি চাকৰি কৰাৰ পৰিৱৰ্তে চাকৰি দিয়াৰ বাবে নিজক প্ৰস্তুত কৰিব লাগিব। আজি আমাৰ অসমখনত ষ্টাৰ্টআপ মুভমেণ্টকে ধৰি বিভিন্ন ধৰণৰ যুৱ শক্তিয়ে নতুন নতুন তেওঁলোকে উদ্যোগ হাতত লৈছে আৰু তেনেকৈ আমাৰ ৰাজ্যখনক আগুৱাই লৈ যোৱাৰ বাবে তেওঁলোকে প্ৰয়াস আৰু প্ৰচেষ্টা কৰিছে। মই আশা কৰোঁ যে সোণাৰী মহাবিদ্যালয়েও এই 50 বছৰ অতিক্ৰম কৰাৰ পিছত অন্তত ষ্টাৰ্টআপৰ ক্ষেত্ৰত এই ধৰণৰ ব্যৱস্থাৰ ক্ষেত্ৰত অকণমানো যদি আমি পদক্ষেপ হাতত ল'ব পাৰোঁ তেতিয়াহ'লে আমাৰ এই মহাবিদ্যালয়খনৰ 50 বছৰৰ যি গৰিমা 50 বছৰৰ যি ঐতিহ্য সি আৰু অধিক আগুৱাই যাব পাৰিব। শ্ৰদ্ধাৰ সোণাৰীবাসী ৰাইজ, অহা 2 বছৰৰ ভিতৰত আমাৰ চৰাইদেউ চিকিৎসা মহাবিদ্যালয়খনে প্ৰাণ পাই উঠিব। আমাৰ মনত প্ৰশ্ন হ'ব, আমি সকলোৱে জানো যে মেডিকেল এন্ট্ৰেন্স ষ্টেট লেভেলত হয়, জিলা পৰ্যায়ত নহয়। নেশ্যনেল লেভেলৰ পৰীক্ষাৰ জৰিয়তে ষ্টেট লেভেলৰ মেৰিটত আমি মেডিকেলত এডমিশ্যন দিব পাৰোঁ। কিন্তু আমাৰ সোণাৰী মহাবিদ্যালয়ৰ অধ্যাপক অধ্যাপিকাসকলে চিন্তা কৰিব লাগিব যে ঘৰৰ পৰা 10 কিলোমিটাৰ দূৰত এই মেডিকেল কলেজখনত গুৱাহাটীৰ পৰা ল'ৰা আহি পঢ়িব, ধুবুৰীৰ পৰা ল'ৰা আহি পঢ়িব, নে ডিব্ৰুগড়ৰ পৰা ল'ৰা আহি পঢ়িব, নে সোণাৰী চৰাইদেউ জিলাৰ ল'ৰা ছোৱালী পঢ়িব। ইয়াত কোটা নাথাকে, প্ৰতিযোগিতা থাকিব। সোণাৰী মহাবিদ্যালয়ত মই আহ্বান জনাম যে উচ্চতৰ মাধ্যমিক পৰ্যায়ত আমাৰ ইয়াত বিজ্ঞান শাখাটো অত্যন্ত শক্তিশালী হ'ব লাগে। বিজ্ঞান শাখাৰ লগে লগে মেডিকেল এন্ট্ৰেন্সত কেনেকৈ আমাৰ ল'ৰা ছোৱালীয়ে চিট পাব পাৰে তাৰ বাবে অতিৰিক্ত
ক্লাছ বা কোচিঙৰ ব্যৱস্থা হ'ব লাগে। এই দুইটাৰ যদি হাইব্ৰিড ব্যৱস্থা এটা আমি নিৰ্মাণ কৰিব পাৰোঁ, যে সাধাৰণ বিজ্ঞান শিক্ষাও হ'ব আৰু এই বিজ্ঞান শিক্ষাৰ লগত কেনেকৈ আমাৰ ল'ৰা ছোৱালীয়ে ঘৰৰ কাষত থকা মেডিকেলখনত নামভৰ্তি কৰিব পাৰিব, এই দুইটা চিন্তা যদি সোণাৰীৰ কলেজত আমি আৰম্ভ কৰিব পাৰোঁ, তেতিয়াহ'লে মই ভাবোঁ যে এই কলেজখনে আমাৰ জাতীয় জীৱনৰ প্ৰতি এক সুন্দৰ বৰঙণি আগবঢ়োৱা হ'ব। আজি আপোনালোকে চিন্তা কৰক, মেডিকেল কলেজত 100টা নামভৰ্তি হ'ব, তাৰে 25টা প্ৰতি বছৰে আমি সোণাৰী কলেজৰ পৰা ল'ব পাৰিম নে নোৱাৰিম। আৰু তাক যদি আমি কৰিব লাগে, তেতিয়াহ'লে আমি প্ৰতিযোগিতা কৰিব লাগিব। ইয়াৰ উচ্চতৰ মাধ্যমিকত বিজ্ঞান শাখাটো অত্যন্ত শক্তিশালী হ'ব লাগিব। মই মহাবিদ্যালয়ৰ অধ্যক্ষ ডাঙৰীয়াক অনুৰোধ কৰিম যে আমাৰ সোণাৰী মহাবিদ্যালয়ৰ বিজ্ঞান শাখা বিশেষকৈ হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰ আৰু ছেকেণ্ড ইয়াৰত খুব শক্তিশালী কৰি নিৰ্মাণ কৰক আৰু নীট পৰীক্ষা দিব পৰাকৈ ইয়াক সজাই পৰাই তোলক। তাৰ বাবে মই মহাবিদ্যালয়খনক অনুৰোধ কৰিম। মহাবিদ্যালয়খনৰ সোণালী জয়ন্তী উদযাপন সমিতিৰ সভাপতি তপন গগৈ ডাঙৰীয়াই তেওঁৰ ভাষণত উল্লেখ কৰিছে যে এই মহাবিদ্যালয়খনক স্নাতকোত্তৰ পৰ্যায়লৈ লৈ যোৱাৰ বাবে মহাবিদ্যালয়খনৰ পৰিয়ালৰ এক সপোন আছে। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডাঙৰীয়াইও কৈছে যে মহাবিদ্যালয়খনক আমি PG কৰিব দিম, কিন্তু নিয়ম নীতি পালন কৰিব লাগিব। নিয়ম নীতি মানে কি? কলেজত আৰু বেছি প্ৰবক্তা লাগিব, ইনফ্ৰাষ্ট্ৰাকচাৰ লাগিব। সেইখিনি যদি আমি কৰিব পাৰোঁ, আমাৰ মহাবিদ্যালয়খন পোষ্ট গ্ৰেজুৱেট হ'ব পাৰিব। সোণালী জয়ন্তীৰ আজি এই সভাত মই ৰাজ্য চৰকাৰৰ হৈ আপোনালোকক প্ৰতিশ্ৰুতি দিছোঁ যে ইনফ্ৰাষ্ট্ৰাকচাৰে হওক বা ফেকাল্টি ৰিক্ৰুটমেণ্টে হওক, নিউ ক্ৰিয়েশ্যন অফ ফেকাল্টিয়ে হওক, আমি সোণাৰী মহাবিদ্যালয়ক সম্পূৰ্ণভাৱে সহযোগিতা কৰিম, যাতে এই মহাবিদ্যালয়খনে এখন পূৰ্ণ পৰ্যায়ৰ স্নাতকোত্তৰ মহাবিদ্যালয় হিচাপে নিৰ্মাণ হ'ব পাৰে, গঢ় লৈ উঠিব পাৰে। পুনৰ এবাৰ আজিৰ এই পবিত্ৰ দিনটোত সোণাৰী মহাবিদ্যালয় নিৰ্মাণ কৰা এই মহাবিদ্যালয়খনক জ্ঞানৰ মন্দিৰলৈ ৰূপান্তৰ কৰা প্ৰতিগৰাকী ব্যক্তিলৈ মোৰ শ্ৰদ্ধা জনাই, ছাত্ৰ ছাত্ৰীসকলক অযুত শুভেচ্ছা জনাই মই মোৰ বক্তব্যৰ সামৰণি মাৰিছোঁ। ধন্যবাদ। জয় হিন্দ, বন্দে মাতৰম।